স্বাগতম জনাইছোঁ এইটো ইউটিউব চেনেলত। আজি আমি আলোচনা কৰিব গৈ আছোঁ ক্লাছ 9-ৰ চেপ্টাৰ নাম্বাৰ 12, যিটো ছায়েন্সত দিয়া আছে, তাৰমানে ক্লাছ 9 ছায়েন্সৰ চেপ্টাৰ নাম্বাৰ 12, যাৰ নাম হৈছে শব্দ বা চাউণ্ড। তো চোৱা, ইয়াতে পোনপ্ৰথমে চালে তোমালোকে চাব পাৰা পেজ নাম্বাৰ 166ত প্ৰশ্নাৱলী যিটো আছে, পাঠভিত্তিক প্ৰশ্ন, এইটোত কি দিয়া আছে যে তৰংগই কি ধৰ্মৰ তীব্ৰতা আৰু তীক্ষ্ণতা কেনেদৰে নিৰ্ণয় কৰে। তো চোৱা, শব্দৰ তীব্ৰতা আৰু বিস্তাৰৰ ওপৰত নিৰ্ভৰ কৰি কম্পনৰ বিস্তাৰ বেছি হ'লে সৃষ্টি হোৱা শব্দ ডাঙৰ হয় আৰু বিস্তাৰ কম হ'লে সৃষ্টি হোৱা শব্দ দুৰ্বল হয়। তীক্ষ্ণতা নিৰ্ণয় কৰে যে কম্পনাংকই শব্দৰ তীক্ষ্ণতা নিৰ্ণয় কৰে। এটা কম্পনৰ কম্পনাংক বেছি হ'লেহে তীক্ষ্ণতা বেছি হয়, কম্পনাংকৰ কম হ'লে তীক্ষ্ণতা কম হয়। গাড়ীৰ হৰ্ণ আৰু গীটাৰ দুয়োটাৰ ভিতৰত কোনটো শব্দৰ তীক্ষ্ণতা বেছি? গীটাৰৰ তীক্ষ্ণতা গাড়ীৰ হৰ্ণৰ তীক্ষ্ণতাতকৈ বেছি। তাৰপিছত কি আছে যে শব্দ তৰংগৰ তৰংগ দৈৰ্ঘ্য, কম্পনাংক, পৰ্যায়কাল আৰু বিস্তাৰৰ সংজ্ঞা লিখা। যে তৰংগ দৈৰ্ঘ্য দুটা অনুক্ৰমিক ঘনীভৱন বা দুটা অনুক্ৰমিক অনুভৱনৰ মাজৰ দূৰত্বক তৰংগ দৈৰ্ঘ্য বোলে। কম্পনাংক যে মাধ্যমৰ কোনো বিন্দুৰ মাজেৰে 1 ছেকেণ্ডত পাৰ হৈ যোৱা তৰংগৰ সংখ্যাক তৰংগৰ কম্পনাংক বোলে। পৰ্যায়কাল যে মাধ্যমৰ ঘনত্বৰ এটা সম্পূৰ্ণ দোলনৰ বাবে প্ৰয়োজন হোৱা সময়ক শব্দৰ তৰংগৰ পৰ্যায়কাল বোলে। বিস্তাৰ যে শব্দৰ তৰংগই সাম্য অৱস্থাৰ পৰা দুয়োফালে অতিক্ৰম কৰা গৰিষ্ঠ দূৰত্বক বিস্তাৰ বুলি কোৱা হয়। শব্দ তৰংগৰ কম্পনাংক আৰু তৰংগৰ দৈৰ্ঘ্য কিদৰে তাৰ দ্ৰুতিৰ সৈতে জড়িত হৈ আছে? যে কম্পনাংক তৰংগৰ দৈৰ্ঘ্য আৰু দ্ৰুতিৰ মাজৰ সম্পৰ্ক হ'ল যে ভি ইজিকেলছ টু এন লেমডা, য'ত ভি হৈছে দ্ৰুতি, এন হৈছে কম্পনাংক আৰু লেমডা হৈছে তৰংগ দৈৰ্ঘ্য। প্ৰদত্ত মাধ্যম এটাত শব্দ তৰংগৰ দ্ৰুতি 440 মিটাৰ পাৰ ছেকেণ্ড আৰু কম্পনাংক 220 হাৰ্টজ হ'লে ইয়াৰ তৰংগ দৈৰ্ঘ্য নিৰ্ণয় কৰা। তো চোৱা, ভি ইয়াতে কি কৈছে 440 মিটাৰ পাৰ ছেকেণ্ড, ইয়াতে দিয়া আছিল। চোৱা দ্ৰুতি কিমান কৈছে, ভেলচিটি দিয়া আছে 440 মিটাৰ পাৰ ছেকেণ্ড। তে এন দিয়া আছে কিমান 220 হাৰ্টজ, ইয়াতে কম্পনাংক কিমান দিয়া আছিল 220 হাৰ্টজ। লেমডা উলিয়াব লাগে, তৰংগ দৈৰ্ঘ্য উলিয়াব লাগে। ফৰ্মুলা কি আছিল? ভি ইজিকেল টু এন এ। এতিয়া ভি মানে কিমান কৈছিল? ইয়াতে চোৱা, ভিক ইয়াতে ভি লিখিম আমি, ইয়াতে ভি নিলিখি আমি ইয়াতে লেমডা লিখিম, আৰু ইয়াতে ভি ডিভাইডেড বাই ইয়াতে কি আহিব, ইয়াতে চোৱা, ইয়াতে আমাৰ এনৰ ভেলু আহিব। ইয়াতে চোৱা, ইয়াতে যদি আমি চাওঁ, ইয়াতে কি আছে আমাৰ ফৰ্মুলাটো ভি ইজিকেলছ টু এন এ। তোমালোকে ইয়াতে চাব পাৰা ভি ইজিকেল টু এন এ নহয়, এন লেমডা। তো ইয়াতে এনৰ ঠাইত লেমডা আচলতে ইয়াতে লিখা হৈছে। তো ইয়াতে যদি আমি চাওঁ, ইয়াতে এই এটোক আমি যদি ৰাখি কেনে এনটো যদি আমি লেফ্টত লৈ আহোঁ, তেতিয়াহ'লে কি হ'ব? ভিৰ তলত ডিভাইড হৈ যাব। তেতিয়াহ'লে তৰংগ দৈৰ্ঘ্য কি আহিব? ভি বাই এন। ভি মানে কি আছিল? ভেলচিটি বা দ্ৰুতি কিমান আছিল? 440। আৰু ইয়াতে এন কম্পনাংক কিমান আছিল? 220। তো 220 440 মাজত কেইবাৰ যাব? 2 বাৰ। তাৰমানে ইয়াৰ কম্পনাংক কিমান হ'ব? 2 মিটাৰ। ওঠৰ পৰা 450 মিটাৰ দূৰত্বত উপবিষ্ট ব্যক্তি এজনে শুনি থকা স্বৰ এটাৰ কম্পনাংক 500 হাৰ্টজ। ওঠৰ পৰা নিৰ্গত অনুক্ৰমিক ঘূৰ্ণীভৱনবোৰৰ মাজৰ সময়ৰ অন্তৰাল কিমান উলিয়াব লাগে। মানে কিমান সময় লাগিব সেইখিনি যাওঁতে এইটো উলিয়াব লাগে। তো ইয়াতে আমাক টাইম উলিয়াব লাগে। তো টিৰ ফৰ্মুলা কি আছিল? টাইম ইজিকেল টু 1 বাই এন। এন মানে কি? কিমান কম্পনাংক? 1 বাই, তেতিয়াহ'লে আমি এন মানে 500। তো 500 যদি ডিভাইড কৰোঁ 0.002 ছেকেণ্ড। তাৰমানে ইমান সময়ৰ ভিতৰতে সেই শব্দখিনি আহি কাণত পাবহি। তাৰপিছত প্ৰশ্নৱলীত চোৱা কি কৈছে যে শব্দৰ তীব্ৰতা আৰু প্ৰবলৰ মাজত পাৰ্থক্য কি? যে প্ৰতি ছেকেণ্ডত এককালিৰ মাজেৰে পাৰ হৈ যোৱা শব্দৰ শক্তিৰ পৰিমাণক শব্দৰ তৰংগৰ প্ৰাবল্য বোলে। আনহাতে তীব্ৰতা হ'ল শব্দৰ কাণে দিয়া সঁহাৰিৰ জোখ বা সঁহাৰিব জোখ। আমাৰ কাণে এক প্ৰবল্যৰ দুটা শব্দৰ এটাক আনটোতকৈ উত্তম ৰূপে ধৰা পেলালে তাক আনটোতকৈ ডাঙৰকৈ শুনিম। তাৰপিছত কি আছে যে বায়ু, পানী আৰু লোৰ ভিতৰত কোনটো মাধ্যমৰ এক নিৰ্দিষ্ট উষ্ণতাত শব্দৰ দ্ৰুতি আটাইতকৈ বেছি হয়? মানে কোনটো অৱস্থাত বা কোনটো মাধ্যমত আটাইতকৈ বেছি শব্দ স্পীডত যাব পাৰে, দ্ৰুতিটো বেছি। যে লোৰ মাধ্যমত শব্দৰ দ্ৰুতি আটাইতকৈ বেছি। ইয়াৰ পিছত আহিব পানীৰ মাধ্যম আৰু শেষত বায়ুৰ মাধ্যম। মানে পানীৰ তলতো যদি আমি শব্দ কৰোঁ, তেতিয়াহ'লে এই শব্দটো এঠাইৰ পৰা আন এঠাইলৈ যায়। তাৰমানে ক'ব পাৰা যে পদাৰ্থটোৰ ঘনত্ব যিমান বেছি হ'ব, যিমান কঠিন হ'ব, সিমান তাৰ শব্দৰ তৰংগটো কি হ'ব? বেছি দূৰলৈ যাব। তাৰপিছত কি আছে যে এটা শব্দ এটাৰ প্ৰতিধ্বনি 3 ছেকেণ্ড পিছত শুনা গ'ল।
প্ৰতিফলনৰ পৃষ্ঠ আৰু ওঠৰ মাজৰ দূৰত্ব কিমান দিয়া আছে শব্দৰ দ্ৰুতি 342 মিটাৰ পাৰ ছেকেণ্ড তো ইয়াতে স্পীড কিমান কৈছে 342 টাইম কিমান লৈছে 3 ছেকেণ্ড 30 ছেকেণ্ড পিছত শুনা গ'ল এতিয়া চোৱা এটা শব্দৰ প্ৰতিধ্বনি মানে কি ধৰি লোৱা এ এটা স্থান আছে ইয়াতে এটা স্থান আছে বি তেতিয়াহ'লে ইয়াৰ পৰা শব্দটো ইয়াতে গৈ কিনে আকৌ ঘূৰি আহে তাৰ মানে কি শব্দটো গৈছে আকৌ আহিছে তাৰ মানে কি দূৰত্বটো কি হ'ব তাৰ আধা হ'ব সেয়ে টিক 2 ডিভাইড কৰা হৈছে টি মানে কিমান আছিল 3 3 2 ডিভাইড কৰিলে 1.5 তো 1.5 ছেকেণ্ডত শব্দটো তাতে গৈ পাইছে আকৌ 1.5 ছেকেণ্ডত শব্দটো উভতি আহিছে তো সেয়ে ইয়াতে এছ উলিয়াব গ'লে এছৰ ফৰ্মুলা কি আছিল ভি ইনটু টি এইটো 1.5 লগত 342 আমি ইনটু কৰিলে 513 আমি পাম তাৰ মানে এই শব্দৰ উৎস আৰু সেই প্ৰতিফলন পৃষ্ঠৰ মাজৰ দূৰত্ব হৈছে 513 মিটাৰ তাৰপিছত চোৱা কি আছে যে সংগীতৰ সমলয়ৰ প্ৰেক্ষাগৃহত মূধস্খন বক্ৰাকৃতিৰ কিয় হয় কাৰণ প্ৰতিফলনৰ পিছত যাতে প্ৰেক্ষাগৃহৰ প্ৰতিটো চুকে কোণলৈ যাব পাৰে মানে প্ৰেক্ষাগৃহত কি কৰা হয় সাধাৰণতে ঘূৰণীয়া কিয় বনোৱা হয় কিয়নো তাতে যাতে আমাৰ প্ৰতিধ্বনি নাহে মানে আমি যিটো কথা ক'লো বা এই মাইকত যিটো কথা কোৱা হ'ল বা স্পিকাৰ যিটো কথা কোৱা হ'ল এই কথাটো যাতে শ্ৰোতাৰ কাণলৈকে আকৌ ঘূৰি নাহে সেই এনেকুৱা কৰা হয় ঠিক আছে তাৰপিছত কি কৈছে সাধাৰণতে মানুহৰ কাণৰ শ্ৰাব্য পৰিসৰ কি যে 20 হাৰ্জৰ পৰা 20,000 হাৰ্জ মানে 20 হাৰ্জৰ পৰা 20,000 হাৰ্জৰ ভিতৰত কম্পনাংকৰ পৰিসৰ কি যে অবশব্দ অতিশব্দৰ যে অবশব্দৰ হৈছে 20 হাৰ্জতকৈ কম অতিশব্দৰ হৈছে 20 হাৰ্জতকৈ বেছি তাৰপিছত কি কৈছে যে সাবমেৰিন এখনে নিৰ্গত কৰা সোনাৰ স্পন্দন এটা সমুদ্ৰ তলিৰ টিলা এটাত খুন্দা খাই 1.02 ছেকেণ্ডত ঘূৰি আহিল যদি লুণীয়া পানীত শব্দৰ দ্ৰুতি 1531 মিটাৰ পাৰ ছেকেণ্ড হয় তেন্তে টিলাটোৰ দূৰত্ব কিমান আছে উলিয়াব লাগিব মানে সাগৰত ধৰি লোৱা ইয়াতে এই সাবমেৰিনটো আছে ইয়াতে তলিত এটা কি আছে ধৰি লোৱা এটা টিলা আছে তো ইয়াৰ পৰা যেতিয়া শব্দটো এনেকৈ তলফালে আহি থাকে তলফালে আহিলে ইয়াতে খুন্দা খাই কিনে আকৌ ঘূৰি যায় তাৰ মানে 1.02 ছেকেণ্ড লৈছে তাৰ মানে ইয়াৰ আধা ডিষ্টেন্সটো কি যাই পাওঁতে আধাখিনি সময় লাগে সেই ইয়াতে ডিভাইডেড বাই 2 কৰা হৈছে আৰু ইয়াতে দূৰত্ব কিমান গৈছিল 1531 মিটাৰ পাৰ ছেকেণ্ড এতিয়া আমাক ডিষ্টেন্স উলিয়াব লাগে ডিষ্টেন্সৰ ফৰ্মুলা কি এছ বা ডি ইকুৱেল টু ভি ইনটু টি দুটা কিন্টু কৰি দিলে আমাৰ এনসাৰ আহি যাব 780.81 মিটাৰ তাৰপিছত চোৱা কি আছে বস্তুৰ কম্পনাংকৰ ফলত শব্দৰ সৃষ্টি কেনেদৰে হয় আৰু আমাৰ কাণত কেনেদৰে পৰে শব্দ তৰংগ বায়ু মাধ্যমত মাজেৰে বা শব্দ তৰংগ বায়ু মাধ্যমৰ মাজেৰে অনুদৈৰ্ঘ্য তৰংগ হিচাপে সঞ্চালিত হয় চিত্ৰত এডাল সুহলা দেখুওৱা হৈছে মানে এই দুটাক আমি যদি এনেকা আমি অকমান কিবা এটা যদি আমি লৰাই দিওঁ তেতিয়াহ'লে এনেকুৱা শব্দবোৰ সৃষ্টি হয় যে এই সুৰহলাত কম্পন নোহোৱা অৱস্থাত বায়ুৰ বিভিন্ন তৰফ দেখুওৱা হৈছে ইয়াতে এই নাম্বাৰত এতিয়া এইটো যদি শব্দৰ সৃষ্টি কৰা হয় তেতিয়াহ'লে এইটো সংকোচন হয় কেতিয়াবা এইটো প্ৰসৰণ হয় তো সেয়ে যে বি বাহুৱে বিৰ পৰা বি লৈ গতি কৰোঁতে ইয়াৰ সন্মুখৰ বায়ুৰ তৰফটো সংকুচিত কৰে ফলস্বৰূপে বায়ুৰ ঘনত্ব স্থানীয়ভাৱে বৃদ্ধি পায় সেয়ে বায়ুত সংকোচনৰ সৃষ্টি হয় ওকে আৰু এনেকুৱা প্ৰসাৰণ সংকোচন হয় আৰু বিয়ে বি বাহুৰ পৰা পশ্চাদমুখী গতি কৰোঁতে ওচৰৰ বায়ুৰ তৰফটো টানি আনে ফলস্বৰূপে সংলগ্ন তৰপত বায়ুৰ ঘনত্ব হ্ৰাস পায় আৰু সংকোচনৰ একক তৰংগৰ পিছত প্ৰসাৰণৰ এক তৰংগই গতি কৰিবলৈ লয় বাহুটো অবিৰতভাৱে কম্পন হোৱাৰ ফলত সংকোচন আৰু প্ৰসাৰণৰ একক তৰংগৰ এটাৰ পিছত এটাকৈ সৃষ্টি হয় এনেদৰে কম্পমানৰ সুৰ হলিকাত মাধ্যমটোৰ এলানি সংকোচন আৰু প্ৰসাৰণৰ এক তৰংগ নিৰবিচ্ছিন্নভাৱে সৃষ্টি কৰে আৰু বায়ুৰ সংকোচনৰ আৰু প্ৰসাৰণৰ এই তৰংগবোৰৰ আমাৰ কাণত আপাদিত হোৱাৰ ফলত কৰ্ণমণ্ডল স্বকীয় কম্পনাংকৰে কম্পিত হয় আৰু ফলত শ্ৰৱণ অনুভূতি সঞ্চাৰ হয় ওকে এতিয়া চাম আমি অনুশীলনীৰ প্ৰশ্ন কি কৈছে শব্দ কি আৰু ইয়াক কেনেকৈ উৎপন্ন কৰা হয় যে শব্দ হৈছে বিধ শক্তি যি আমাৰ কাণত শ্ৰৱণৰ অনুভূতি জগায় যে বস্তুৰ কম্পনৰ সৃষ্টি কৰি শব্দৰ উৎপন্ন কৰা হয় শব্দৰ ওঠৰ ওচৰত বায়ুৰ ঘনীভৱন আৰু অনুভৱন কেনেকৈ উৎপন্ন হয় চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা যে শব্দৰ সঞ্চালিত হোৱাৰ আটাইতকৈ সাধাৰণ মাধ্যমটো হৈছে বায়ু স্পন্দনশীল বস্তু এটাৰ গতিয়ে সন্মুখৰ বায়ুখিনিৰ ঠেলি সংকুচিত কৰে আৰু ফলত অধিক চাপৰ অঞ্চল এটাৰ সৃষ্টি হয় তাৰপিছত কি আছে মাধ্যমটোৰ স্পন্দনশীল বস্তু এটাই ঘনীভৱন আৰু অনুভৱনৰ শৃংখলা সৃষ্টি কৰিছে এতে দেখা পাব তোমালোকে ঘনীভৱন আৰু অনুভৱন য'ত বেছি আছে তাক ঘনীভৱন বুলি কোৱা হয় য'ত হলাৰ সংখ্যা কম আছে তাক অনুভৱন বুলি কোৱা হয় চিত্ৰত দেখুৱাৰ দৰে এনে অঞ্চলক ঘনীভৱন বোলে আৰু স্পন্দনশীল বস্তুৰ পৰা এই ঘনীভৱন আঁতৰি যাবলৈ আৰম্ভ কৰে
যেতিয়া স্পন্দনশীল বস্তুটোৰ পিছফালে উভতি আহে তেতিয়া ই নিম্ন চাপৰ অঞ্চলত এটাৰ সৃষ্টি কৰে যাক অনুভৱন বোলে। তো পৰীক্ষাত কেতিয়াবা ঘনীভৱন আৰু অনুভৱন কাক বোলে এইটো ডেফিনেশ্যন আহে, মনত ৰাখিবা। বস্তুটোৰ ক্ষিপ্ৰ অগাপিছাৰ গতিৰ বাবে বায়ুত ঘনীভৱন আৰু অনুভৱনৰ অগ্ৰগামী হোৱা শব্দ তৰংগ ঘনীভৱন হ'ল উচ্চ চাপযুক্ত অঞ্চল আৰু অনুভৱন হ'ল নিম্ন চাপযুক্ত অঞ্চল। মাধ্যমৰ কোনো প্ৰদত্ত আয়তন থকা কণাৰ সংখ্যাৰ সৈতে চাপৰ সম্পৰ্ক আছে। কণাৰ ঘনত্ব বেছি মানে চাপ আৰু ইহঁতৰ ঘনত্ব কম মানে চাপ কম। গতিকে মাধ্যমত শব্দৰ সঞ্চালনৰ ঘনত্বৰ পৰিৱৰ্তনৰ বাবে চাপৰ পৰিৱৰ্তন সঞ্চালন বুলি গণ্য কৰিব পাৰি। নাম্বাৰ 3 কি আছে? শব্দ সঞ্চালনৰ বাবে মাধ্যমৰ প্ৰয়োজনীয়তাৰ প্ৰদৰ্শন কৰা পৰীক্ষা এটা উল্লেখ কৰা। যে কাঁচৰ পাত্ৰ এটাৰ বৈদ্যুতিক ঘণ্টা এটা সোমোৱাই লোৱা হ'ল। পাত্ৰটোৰ মুখখন বায়ু সোমাব নোৱাৰাকৈ এটা কৰ্কেৰে বন্ধ কৰি দিয়া হ'ল। পাত্ৰটোত থকা বায়ুখিনি আঁতৰাই পেলাবলৈ কাঁচৰ পাত্ৰটোত এটা ভেকুৱাম পাম্পৰ লগত সংযোগ কৰা হ'ল আৰু ঘণ্টাটোৰ হিহাৰ তাৰকেইডাল কৰ্কৰ মাজেৰে আনি বিদ্যুৎ সংযোগ কৰা হ'ল। আৰম্ভণিতে পাত্ৰটো বায়ু পূৰ্ণ কৰি ৰখা হ'ল আৰু ঘণ্টাৰ ছুইচ অন কৰিলে ঘণ্টাটো বাজিব ধৰে আৰু ইয়াৰ শব্দৰ স্পষ্টকৈ শুনা যায়। ঠিক আছে, এইটো দেখুৱাই দিয়া হৈছে, তোমালোকে এইটো চিত্ৰ মনত ৰাখিবা, পৰীক্ষাত কেতিয়াবা আঁকিবলৈ আহে। ভেকুৱাম পাম্প আছে, কাঁচৰ পাত্ৰ, ইয়াতে ছুইচ দি আছে। অ'কে, এতিয়া ভেকুৱামৰ পাম্পৰ সহায়ত পাত্ৰটোৰ পৰা বায়ুখিনি আঁতৰাই পেলোৱা হয়। যিমান বেছি বায়ু পাত্ৰটোৰ পৰা আঁতৰোৱা হয় বেলটোৰ শব্দ সিমানে ক্ষীণ হৈ পৰে পৰা শুনা যায়, মানে কমকৈ শুনা যায়। পাত্ৰটোৰ পৰা সকলো বায়ু আঁতৰাই পঠালে শব্দ একেবাৰে শুনা নাযায়। তাৰ মানে কি কথাটো, যে যদি আমি চাওঁ যে শব্দ এঠাইৰ পৰা আন এঠাইলৈ যাবলৈ হ'লে কিবা এটা মাধ্যমৰ প্ৰয়োজন। সেইটো বায়ু মাধ্যমেই হওক, সেইটো পানী হওক বা বেলেগ গোটা পদাৰ্থই হওক। যদি এনেকুৱা এটা ভেকুৱাম বনোৱা হয় যে য'ৰ পৰা ভিতৰৰ পৰা গোটেইখিনি বায়ু যদি আমি উলিয়াই দিয়াৰ পিছত ইয়াৰ ভিতৰত যদি বেলটো বাজি যায় তেতিয়া কিন্তু আমি শব্দটো শুনা নাপাওঁ। মানে শব্দ এঠাইৰ পৰা আন এঠাইলৈ যাবলৈ হ'লে এটা মাধ্যমৰ প্ৰয়োজন হয়। ঠিক আছে, তাৰপিছত কি আছে? শব্দ তৰংগক অনুদৈৰ্ঘ্য তৰংগ বুলি কোৱা হয়। কিয়? শব্দ তৰংগৰ মাধ্যমৰ কণাবোৰ এঠাইৰ পৰা আন এঠাইলৈ স্থানান্তৰ নহয়, ইহঁত নিজৰ সাম্য অৱস্থানৰ সাপেক্ষে অগাপিছা কৰি দুলি থাকে। সেইবাবে শব্দ তৰংগক অনুদৈৰ্ঘ্য তৰংগ বুলি কোৱা হয়। তাৰপিছত কি কৈছে? অন্ধকাৰ কোঠা এটা বহুতৰ লগত বহি থকা অৱস্থাত শব্দটোৰ বৈশিষ্ট্যৰ বাবে তোমাৰ বন্ধুক চিনাক্ত কৰিব পাৰা। চোৱা, ইয়াতে কি লিখিবা? যে শব্দৰ গুণ বা ধ্বনিৰ বৈশিষ্ট্য হৈছে যে শব্দৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য যিয়ে একে তীক্ষ্ণতাৰ বা তীব্ৰতাৰ দুটা শব্দৰ মাজত পাৰ্থক্য অনুভৱ কৰোৱায়। শুৱলা শব্দ এটাৰ গুণ উচ্চ বুলি কোৱা হয় আৰু কম্পনাংক বিশিষ্ট শব্দৰ স্বৰ বোলে। কেইবাটাও কম্পনাংকৰ সংমিশ্ৰিত সৃষ্টি হোৱা শব্দক সুৰ বোলে। ই শ্ৰুতি মধুৰ হয়, মানে গায়কবিলাকে যেনেকুৱা বা শিল্পীবিলাকে যেনেকুৱা সুৰ দিয়ে। ঠিক আছে, বিজুলী আৰু ঢেৰেকণি দুটাৰ একেলগে সৃষ্টি হয়, কিন্তু বিজুলী দৃশ্যমান হোৱাৰ কেইছেকেণ্ডমান পিছতে ঢেৰেকণি শুনা যায়। কিয়? মানে যেতিয়া বিজুলী ঢেৰেকণি দিয়ে আগতে আমি পোহৰটো দেখা পাওঁ, তেতিয়া আমি কাণটো বন্ধ কৰি ৰাখোঁ, তাৰপিছতে শব্দটো আহে। এনেকুৱা কিয় হয়? কিয়নো পোহৰৰ কি হয় যে বায়ু মাধ্যমত বায়ুত পোহৰৰ বেগৰ প্ৰতি ছেকেণ্ডত 3 লাখ কিলোমিটাৰ, আনহাতে শব্দৰ বেগ প্ৰতি ছেকেণ্ডত 330 মিটাৰ। সেয়েহে ঠিক আছে, এইখিনি লিখিলে হৈ যাব। ব্যক্তি এজনৰ শ্ৰাব্যৰ সীমাৰ পৰিসৰ যদি 20 পৰা 20 কিলো হাৰ্জ হয়, মানে 20 হাৰ্জৰ পৰা 20,000 হাৰ্জৰ ভিতৰত, এই দুয়োটা তৰংগ কম্পানাংকৰ সাপেক্ষে শব্দ তৰংগ বায়ুৰ প্ৰাৰম্ভিক তৰংগ কিমান? বায়ুত শব্দৰ দ্ৰুতি 344 মিটাৰ পাৰ ছেকেণ্ড বুলি ধৰা। যে ইয়াতে চোৱা কি কৈছে, ইয়াতে আমাক দিয়া আছে যে ভি মানে 344 আৰু ইয়াতে আমাক এন মানে দিয়া আছে 20 হাৰ্জ। আমাক উলিয়াব লাগে তৰংগ দৈৰ্ঘ্য। ফৰ্মুলা কি আছিল? ভি ইজ ইকুৱেল টু এন লেমডা। তো লেমডা ইজ ইকুৱেল টু কি আহিব? ভি বাই এন। তো ভেলু কেইটা বহাই দিলে 17.2 মিটাৰ পাম। ইয়াত ভি মানে 334 বুলি কৈছে। অ'কে, 334 নহয়, 343 বুলি কোৱা হৈছিল, 343 লিখি দিবা ইয়াতে। অ'কে, এন 20 কিলো হাৰ্জ বুলি কৈছিল। এতিয়া আমি যদি এইটো চাওঁ, লেমডা মানে কি আহিব? ভি বাই এন। তো 344 ডিভাইডেড বাই 2000। এতিয়া এইটোক আমি কেলকুলেশ্যন কৰিলে কি পাম? 20 যদি তুমি এইটো ধৰণ কৰা তেতিয়াহ'লে 17.2 পাবা আৰু 10 টু দি পাৱাৰ 3, কিয়নো ইয়াতে 2ৰ পিছত ইয়াতে 20 গুচি গ'ল, তেতিয়াহ'লে ইয়াতে কিমান থাকিল? 1000 এটা থাকি গ'ল। 1000 মানে 10 টু দি পাৱাৰ -3 হিচাপে লিখিব পাৰি। এতিয়া নেক্সট আছে কি? এলুমিনিয়ামৰ দণ্ড এডালৰ দুই মূৰত দুজন ছাত্ৰ আছে। এজনে শিলগুটিৰে দণ্ডডাল টুকুৰিয়াই দিলে। শব্দ বায়ু আৰু এলুমিনিয়ামৰ মাজেৰে গৈ ইজন ছাত্ৰ ওচৰ পাওঁতে লগ লগা সময়ৰ অনুপাত উলিয়া। ধৰা হ'ল এলুমিনিয়ামৰ দণ্ডডালৰ দৈৰ্ঘ্য ই। ধৰা হ'ল ভায়াৰ আৰু ভল ক্ৰমে বায়ু আৰু এলুমিনিয়াম শব্দৰ বেগ। এতিয়া ভায়াৰ মানে 343 মিটাৰ পাৰ ছেকেণ্ড আৰু ভল মানে এলুমিনিয়াম শব্দৰ বেগ কিমান? 6420 মিটাৰ পাৰ ছেকেণ্ড। চোৱা, ইয়াত কি আৰু বহুত বেছি। এইটো বায়ু আছিল, এইটো এলুমিনিয়াম আছে। এতিয়া বায়ুত লগা সময় ই বাই ভি, তেতিয়াহ'লে 346
আৰু এলিমিনেট লগা ই ভায়াৰ 6,420 তেতিয়াহ'লে আমি যদি এটাক ডিভাইড কৰিলে আমি তেতিয়াহ'লে কিমান পাম 3,210 1,073 বা তোমালোকে এইখিনি ৰাখি দিলেও হৈ যাব ই কেনচেল কৰিলে ইয়াৰ পৰা তেতিয়াহ'লে ওপৰত কিমান আহি যাব ইয়াৰ পৰা 6,420 আৰু তলত আহি যাব 3,046 নেক্সট কি কৈছে শব্দৰ উৎস এটাৰ কম্পনাংক 100 হাৰ্টজ হ'লে 1 মিনিটত কিমান কম্পন সম্পন্ন কৰিব যিহেতু কি কৈছে কম্পন কিমান কৈছে এন ইয়াতে কৈছে 100 হাৰ্টজ টাইম কৈছে 1 মিনিট মানে 60 ছেকেণ্ড 1 ছেকেণ্ডত সম্পন্ন কৰিব কিমান 100টা তেতিয়াহ'লে 60 ছেকেণ্ডত সম্পন্ন কৰিব কিমান 100 × 60 তাৰ মানে 6,000টা পোহৰ মনা প্ৰতিফলনৰ সূত্ৰকেইটাৰ শব্দ মানেনে ব্যাখ্যা কৰা যে পোহৰৰ প্ৰতিফলনৰ সূত্ৰ শব্দই মানি চলে অৰ্থাৎ শব্দৰ আপাতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত তনা অভিলম্ব একেখন সমতলত থাকে শব্দৰ আপতন আৰু প্ৰতিফলন দিক দুটাই আপতন বিন্দুৰ পৃষ্ঠৰ অভিলম্বৰ সৈতে সমান কোণ উৎপন্ন কৰে দূৰৰ বস্তু এটাই শব্দ প্ৰতিফলন কৰিলে প্ৰতিধ্বনিৰ সৃষ্টি হয় ধৰা হওক শব্দৰ উৎস আৰু প্ৰতিফলন পৃষ্ঠৰ মাজৰ দূৰত্ব একে আছে তাতকৈ গৰমৰ দিনত এটা প্ৰতিধ্বনিৰ শব্দ শুনিবানে তো চোৱা যে বায়ুত শব্দৰ বেগ প্ৰতি 1 ডিগ্ৰী সেলসিয়াছ উষ্ণতা বঢ়াৰ লগে লগে প্ৰায় 0.6 মিটাৰ পাৰ ছেকেণ্ড কৈ বাঢ়ে মূল শব্দতকৈ 0.1 ছেকেণ্ড পিছত প্ৰতিফলনিত শব্দৰ প্ৰতিধ্বনি শুনা যায় এতিয়া উষ্ণতা বৃদ্ধিৰ লগ হৈ থাকে তেন্তে শব্দৰ বেগো বৃদ্ধি হ'ব মানে উষ্ণতা বৃদ্ধি হ'লে শব্দৰ বেগ বৃদ্ধি হ'ব উষ্ণতা কমিলে শব্দৰ বেগ কমিব ফলত প্ৰতিফলিত শব্দ 0.1 ছেকেণ্ডতকৈ সোনকালে আহিব এনেহ'লে আমি প্ৰতিধ্বনি শুনিব নাপাম ঠিক আছে তাৰপিছত চোৱা কি আছে যে শব্দ তৰংগৰ প্ৰতিফলনৰ দুটা ব্যৱহাৰিক প্ৰয়োগ লিখা এটা হ'ল মেগাফোন হৰ্ণ হিঙা আৰু চেনাই জাতীয় বাদ্যযন্ত্ৰ আদিৰ শব্দ তৰংগৰ বিক্ষিপ্ত নকৰাকৈ এক কোনো বিশেষ দিশ সঞ্চাৰিত কৰা হয় দ্বিতীয়তে লিখিবা যে ষ্টেথোস্কোপ যিটো আছে ৰোগীত যে বুকুত হেৰি কৰা হয় ধকপক যিটো আমাৰ আছে হেৰি কি কয় হাৰ্টৰ যিটো হাৰ্টবিট শুনাৰ কাৰণে ব্যৱহাৰ কৰা হয় স্পন্দন শব্দ শুনাৰ যে পোন পোন প্ৰতিফলনৰ যোগেদি চিকিৎসকৰ কাণত পৰে তাৰপিছত কি আছে যে 500 মিটাৰ ওখ স্তম্ভ এটাৰ শীৰ্ষৰ পৰা শিল এটা স্তম্ভৰ পাদদেশত থকা পুখুৰীৰ পানী এটা পৰিবলৈ দিয়া হ'ল পানীত পৰা শব্দটোৰ স্তম্ভটোৰ শীৰ্ষত কেতিয়া শুনিবলৈ পোৱা যাব দিয়া আছে জি মানে 10 মিটাৰ পাৰ ছেকেণ্ড আৰু শব্দৰ দূৰত্ব 340 মিটাৰ পাৰ ছেকেণ্ড ধৰা হ'ল শিলটো পানীত পৰোঁতে লগা সময় টি এতিয়া চোৱা টিৰ প্ৰথমে কি আছিল স্থিৰ অৱস্থাত আছিল সেই প্ৰাৰম্ভিক বেগ ইয়াৰ 0 অন্তিম বেগ কি কিমান স্পীডত যায় 340 মিটাৰ পাৰ ছেকেণ্ড ইয়াতে জিৰ ভ্যালু কিমান দি আছে 1 মিটাৰ পাৰ ছেকেণ্ড স্কয়াৰ এস কিমান কৈছে উচ্চতা কিমান আছিল 500 মিটাৰ আমাক টাইম উলিয়াব লাগে যে এছৰ ফৰ্মুলা কি আছিল ইউটি প্লাস হাফ অফ এটি স্কয়াৰ জি নহয় এটি স্কয়াৰ ইয়াতে জি আৰু এ এটা বস্তু মানে ইয়াতে কি বুজাইছে ত্বৰণ বুজাইছে হে জি লিখা হৈছে গতিকে এস মানে 500 ইউ মানে 0 তো 0 * টি হলে 0 হৈ যাব আৰু ইয়াতে জি মানে কিমান আছিল 10 জি মানে কিমান আছিল 1 মিটাৰ মানে কিমান এটা সেন্টিমিটার ললে 10 সেন্টিমিটারত আহি যাব ওকে তেতিয়াহ'লে এটুক আমি যদি ইনটু কৰি দিও তেতিয়াহ'লে আমি ইয়াৰ পৰা 2 যাব 10 ত 5 টাইমছ সো 5 হ'বলৈ গলে 500 ডিভাইড হৈ কেনে টি স্কয়ার মানে 100 আহিব তো টি স্কয়ার মানে 100 মানে কিমান 10 স্কয়ার সো স্কয়ার কেনসেল কৰিলে টি ৰ ভ্যালু কিমান আহিব 10 সেকেন্ড তেতিয়া ধৰা হ'ল শব্দটো উভতি যাওঁতে সময় লাগে টি তেতিয়াহ'লে এবাৰ ভি মানে কিমান 340 এস মানে কিমান 500 তেতিয়াহ'লে টি মানে আমাক উলিয়াব লাগে ভিৰ ফৰ্মুলা কি আছিল s/t এতিয়া টি ড্যাশ বুলি কোৱা হৈছে এটো কিয়নো এবাৰ যেহেতু আমি টি ইউজ কৰিছো এতিয়া আমি s ৰ ভ্যালুটো বহাই দিও ভিৰ ভ্যালুটো বহাই দিয়াৰ লগে লগে আমি ইয়াত ক্যালকুলেশন কৰিলে এটো পাই যাম এটো 340 নহয় এটো 500 হ'ব ওকে এটো 500 ডিভাইডেড বাই 340 তো আমি যদি এটো ডিভাইড কৰো তেতিয়াহ'লে আমি কিমান পাম 1.47 তেতিয়াহ'লে নিৰ্ণয় সময় কিমান হ'ব যাওঁতে সময় লাগে 10 সেকেন্ড আহোতে সময় লাগে 1.4 সেকেন্ড তেতিয়াহ'লে টোটাল সময় লাগিব কিমান 11.47 সেকেন্ড এই নামতে 10 সেকেন্ড কিয় লাগিল কিয়নো এই 500 মিটাৰৰ পৰা এতিয়া ক্যালকুলেটৰ তললৈ নামিল সেইখিনি এতে টাইম লোৱা হৈছে ওকে তাৰপিছত কি আছে শব্দ তৰংগ এটাৰ 339 মিটাৰ পাৰ সেকেন্ড দ্ৰুতিৰে সঞ্চাৰিত হৈ আছে যদি ইয়াৰ তৰংগৰ দৈৰ্ঘ্য 1.5 সেন্টিমিটাৰ তেন্তে তৰংগ দৈৰ্ঘ্যৰ কম্পানাংক কিমান ইশ্ৰাব্য হ'বনে যে ভি যদি 339 মিটাৰ পাৰ সেকেন্ড হয় ল্যামডা যদি 1.5 সেন্টিমিটাৰ হয় তো 1.5 বাই 100 তাৰ মানে 0.015 মিটাৰ আমি জানো যে ভি = n ল্যামডা তেতিয়াহ'লে n মানে কি হ'ব ভি বাই ল্যামডা তো ভি মানে আছে 339 আৰু ল্যামডা মানে আমি 0.015 পালো তাহলে এটুক ডিভাইড কৰিলে আমি পাই যাম 22600 হার্টজ তো সোয়া এটুক যদি তোমালোকে ডিভাইড করতে অসুবিধা হয় তলত এটা কি কৰিবা 1000 এর ইনটু কৰিবা ওপৰত এটা 1000 এর ইনটু কৰিবা
তেতিয়াহ'লে এইটো পইণ্ট গুচি যাব, পইণ্ট গুচি যোৱাৰ লগে লগে 15 আহিব, 15ক তেতিয়া তুমি এইটো নাম্বাৰত বঢ়িয়াকৈ ডিভাইড কৰি দিবা, ঠিক আছে। এতিয়া যিহেতু 22,600টো ডাঙৰ হয় 20,000তকৈ, গতিকে শ্ৰাব্য নহ'ব, মানে ইমানৰ ওপৰত গ'লে তেতিয়া মানুহে শুনা নাপাব, ঠিক আছে। অনুৰণন কাক বোলে, ইয়াক কেনেকৈ কমাব পাৰি? এই ডাঙৰ হলঘৰ এটাত সৃষ্টি হোৱা শব্দবোৰক পোন পোন প্ৰতিফলিত হৈ শ্ৰাব্য সীমাৰ তললৈ হ্ৰাস নোপোৱা পৰ্যন্ত কিছু সময়ৰ বাবে শ্ৰোতাৰ কাণত বাজি থাকে। এই নিবন্ধ প্ৰদানৰ পোন পোন প্ৰতিফলন অনুৰণ বুলি কোৱা হয়। অ'কে, তো এই অনুৰণ কমাবৰ বাবে প্ৰেক্ষাগৰবোৰত মুধ শব্দ শোষণকাৰী পদাৰ্থ আহযুক্ত বোৰ্ড, খহটা প্লাষ্টাৰ বা ডাঠ পৰ্দাৰে আৱৰা হয়। তদুপৰি শব্দ শোষণ কৰিব পৰা পদাৰ্থৰে বহা আসনেৰে সজ্জিত কৰা হয়। তোমালোকে চাব পাৰা, চিনেমা হলত গ'লে আমি তলত কাৰ্পেট পাৰা দেখা পাওঁ, বা চিটবোৰ আমাৰ পঞ্চ লগোৱা দেখা পাওঁ, কাৰ্পেট বা সেইবোৰ কাপোৰৰ তেনেকুৱা দেখা পাওঁ। তাৰমানে সেইটো শব্দ মানে গ্ৰহণ কৰাৰ বাবে, শব্দটো যাতে এবজৰ্ব কৰিব পাৰে তাৰ বাবে এইবোৰ লগোৱা হয়। 16 নম্বৰ কি কৈছে, শব্দৰ তীব্ৰতা কাক বোলে, কি কি কাৰকৰ ওপৰত নিৰ্ভৰশীল? যে শব্দ প্ৰাবল্য প্ৰতি মানুহৰ কাণৰ জৈৱিক সঁহাৰিয়ে হ'ল শব্দৰ তীব্ৰতা। শব্দৰ তীব্ৰতা তাৰ বিস্তাৰৰ ওপৰত নিৰ্ভৰশীল। শব্দৰ তীব্ৰতা কম্পনাংকৰ বিস্তাৰৰ বৰ্গৰ সমানুপাতিক। তাৰপিছত কি আছে 7 নম্বৰ, চিকাৰ ধৰিবলৈ বাদুলিয়ে অতিশব্দ ব্যৱহাৰ কিদৰে কৰে? বাদুলিয়ে অতিশব্দিক তৰংগৰ উৎপন্ন আৰু গ্ৰহণ কৰিব পাৰে। ই অভিশাব্দিক সংকেত প্ৰেৰণ কৰে আৰু ই চলনৰ পথত চিকাৰৰ পৰা প্ৰতিফলিত হৈ অহা সংকেতবোৰ পুনৰ গ্ৰহণ কৰিব পাৰে। যে অতিশব্দিক সংকেতৰ প্ৰেৰণ আৰু গ্ৰহণৰ সময়ৰ ব্যৱধানৰ জৰিয়তে বাদুলিয়ে নিজৰ চিকাৰৰ অৱস্থানৰ দূৰত্ব আৰু দিশ নিৰ্ধাৰণ কৰিব পাৰে। এনেকৈ বাদুলিয়ে আন্ধাৰত বিচৰণ কৰি নিজৰ খাদ্যৰ যোগাযোগৰ বাবে চিকাৰ কৰিবলৈ সক্ষম হয়। তো এইটো তোমালোকে ভালকৈ মনত ৰাখিবা, এইটো কুৱেশ্যন এক্সামত মাজে মাজে আহিয়ে থাকে, যে চিকাৰ ধৰিবলৈ বাদুলি অতিশব্দ কেনেকৈ ব্যৱহাৰ কৰে বা বাদুলি অতিশব্দ কেনেকৈ ব্যৱহাৰ কৰে লিখা। তাৰপিছত কি আছে, পৰিষ্কাৰ কৰিবলৈ অতিশব্দ ব্যৱহাৰ কিদৰে কৰা হয়? চোৱা, শংখকুণ্ডলী আকৃতিৰ নলী, অধভূত আকৃতিৰ যন্ত্ৰাংশ, ইলেক্ট্ৰনিক উপাদান আদি সহজে ঢুকি নোপোৱা ঠাইবোৰ পৰিষ্কাৰ কৰিবলৈ অতিশব্দ ব্যৱহাৰ কৰা হয়। পৰিষ্কাৰ কৰিবলগীয়া বস্তুটোৰ এটা পৰিষ্কাৰক দ্ৰব্যত ৰখা হয় আৰু তাৰ পিছত দ্ৰব্যৰ মাজেৰে অতিশব্দ প্ৰেৰণ কৰা হয়। উচ্চ কম্পনাংকৰ খুন্দাত ধূলিমাকতি, তেলতীয়া পদাৰ্থ আৰু মলবোৰ এৰাই আহে আৰু দ্ৰব্যৰ তলিত জমা হয়। এই প্ৰক্ৰিয়াত বস্তু সম্পূৰ্ণকৈ পৰিষ্কাৰ হয়। মানে ভিতৰত শব্দ পঠাই দিলে সেইবোৰ মামৰ চামৰ লাগি থাকিলে এইবোৰ খহি যায় আৰু তেতিয়া সেইটোক চাফা কৰে। ছনাৰ কাৰ্যনীতি আৰু প্ৰয়োগ ব্যাখ্যা কৰা। যে এই যন্ত্ৰ চাই ল'ব পৰা, এইটো যন্ত্ৰ, এইটোক ছনাৰ বুলি কোৱা হয়, ঠিক আছে। এইটো কি কৰে, শব্দ তললৈ পঠাই দিয়ে, আকৌ এই তলৰ পৰা বা মাটিৰ পৰা বা টিলাৰ পৰা শব্দটো আকৌ ঘূৰি কেনে এই জাহাজলৈকে আহে। ইয়াৰ ব্যৱধানৰ ওপৰত ভিত্তি কৰি কিমান গভীৰতা আছে সেইটো উলিওৱা হয়। চোৱা, যে এই যন্ত্ৰ পানীৰ তলত বস্তুৰ দূৰত্ব, দিশ আৰু দ্ৰুতি নিৰ্ণয় কৰা হয়। ছনাৰ এটা প্ৰেৰক যন্ত্ৰ আৰু এটা গ্ৰাহক যন্ত্ৰ থাকে। এই দুটা নাও বা জাহাজৰ তলিত চিত্ৰ দেখুৱাৰ দৰে লগোৱা থাকে, ঠিক আছে। এতিয়া কি কৰা হয়, কেনেকৈ কাম কৰে এইটো বস্তু চোৱা, যে প্ৰেৰক যন্ত্ৰই অতিশব্দিক তৰংগ উৎপন্ন কৰে আৰু প্ৰেৰণ কৰে। এই তৰংগবোৰ পানীৰ সহায়ত সঞ্চালিত হয় আৰু সমুদ্ৰতলিত থকা বস্তুত খুন্দা খাই প্ৰতিফলিত হৈ উভতি আহে আৰু গ্ৰাহকৰ যন্ত্ৰই সিহঁতক ধৰা পেলায়, ঠিক আছে। এইখিনি লিখিলে চলি যাব। তাৰপিছত কি আছে নাম্বাৰ 20, যে ছাবমেৰিনৰ সংযুক্ত ছনাৰ সঁজুলি এটা সংকেত প্ৰেৰণ কৰাৰ 5 ছেকেণ্ড পিছত প্ৰতিধ্বনি ধৰা পৰিল। মানে শব্দটো পঠাই দিয়াৰ 5 ছেকেণ্ড পিছত আকৌ শব্দটো ঘূৰি আহিল। ছাবমেৰিনৰ পৰা বস্তুটোৰ দূৰত্ব 3625 মিটাৰ হ'লে পানীত শব্দৰ দূৰত্ব নিৰ্ণয় কৰিব লাগে। তো চোৱা, তেতিয়াহ'লে এতিয়া ছাবমেৰিনক কেতিয়াবা শিশু জাহাজ বুলিও কোৱা হয়। তোমালোকে এইটো মনত ৰাখিবা, ছাবমেৰিন বা শিশু জাহাজ বুলিও ক'ব পাৰে। তো ইয়াতে কি দিয়া আছে, ডিষ্টেঞ্চ কিমান কৈছে 3625 মিটাৰ, টাইম কিমান কৈছে 5 ছেকেণ্ড। তো 5 ছেকেণ্ড যদি হয় তেতিয়াহ'লে যাওঁতে আৰু আহোঁতে 5 ছেকেণ্ড, তাৰমানে কি আচলতে ইয়াৰ যাওঁতে দূৰত্ব কিমান লৈছে 5/2 মানে 2.5। আমাক উলিয়াব লাগে কি ভি, মানে কিমান দূৰত্বত গৈছে, কিমান স্পীডত গৈছে শব্দটো। আমি জানো যে ভি মানে কি আছিল d/t, তো ডি মানে কিমান আছে 3625 আৰু ডি মানে আছে 5/2। তো এই 2ক ওপৰত উঠাই দিয়া আৰু 5ক গোটেইখিনি ডিভাইড কৰি দিয়া, তো আনচাৰ আহি যাব এতে কিমান, যে 1450 মিটাৰ পাৰ ছেকেণ্ড। তাৰপিছত 21 নম্বৰ কি আছে, যে অতিশব্দৰ ব্যৱহাৰিক ধাতু এটাৰ বিসংগতি কেনেকৈ ধৰা পেলোৱা হয় ব্যাখ্যা কৰা। কুৱেশ্যনটো আকৌ এবাৰ চাবা, তোমালোকে কিতাপত চাই ল'বা। অতিশব্দ ব্যৱহাৰ কৰি ধাতুৰ কোনডা এটাৰ বিসংগতি কেনেদৰে ধৰা পেলোৱা হয় ব্যাখ্যা কৰা। মানে ধাতুৰে বনোৱা বস্তু এটা অতিশব্দ ব্যৱহাৰ কৰি ইয়াক খহটা আছে নেকি, অকণমান বেকা বেকা আছে নেকি, সেইটো বস্তু উলিওৱা হয়। যে ধাতুৰ টুকুৰাৰ ফাট বা চুত্ৰ ধৰা পেলাবলৈ অতিশব্দ ব্যৱহাৰ কৰা হয়। যন্ত্ৰ
ভিতৰৰ বৃহতাকাৰ গাঁথনি আৰু লগতে বৈজ্ঞানিক যন্ত্ৰপাতি ধাতুৰে নিৰ্মিত অংশ ব্যৱহাৰ কৰা হয়। ধাতুৰ কুণ্ডাৰ অন্তৰ্ভাগত ফাট বা বিচ্যুতি বাহিৰৰ পৰা দৃশ্যমান নহয়, কিন্তু এই গাঁথনিবোৰ দুৰ্বল কৰি তোলে। ধাতুৰ কুণ্ডাৰ মাজত অতিশব্দ প্ৰেৰণ কৰা হয় আৰু প্ৰেৰিত তৰংগৰ সংকুচিত ধৰা পেলোৱা হয় আৰু ধাতুৰ কুণ্ডৰ অন্তৰ্ভাগৰ অতি ক্ষুদ্ৰ বিসংগতি অতিশাব্দিক প্ৰতিফলন চুক্ত বা বিসংগতিৰ উপস্থিতি নিৰ্ণয় কৰে। অ'কে, নেক্সট কুৱেশ্যন চোৱা, নাম্বাৰ 22 কি কৈছে? মানুহৰ কাণৰ কাৰ্যপদ্ধতি ব্যাখ্যা কৰা। মানুহৰ কাণৰ কাৰ্যপদ্ধতি, কাণে কেনেকৈ কাম কৰে? তো চোৱা, কাণৰ বাহ্যিক অংশটো কৰ্ণপালি বোলে। ই চৌপাশৰ শব্দবোৰ সংগ্ৰহ কৰে। সংগ্ৰহিত শব্দ শ্ৰৱণ নলীৰে সঞ্চাৰিত হয়। শ্ৰৱণ নলীৰে শেষ প্ৰান্তত পাতল পৰ্দা এখন থাকে, ইয়াক কাণমাদল বোলে। মাধ্যমৰ ঘনীভৱন কাণমাদলত উপনীত হ'লে পৰ্দাৰ বহিভাগত চাপৰ বৃদ্ধি হয় আৰু কাণমাদলৰ ভিতৰলৈ ঠেলি দিয়ে। ঠিক আছে, এইখিনি লিখিলে চলি যাব দিয়া। তাৰপিছত আমাৰ অতিৰিক্ত কিছুমান প্ৰশ্ন আছে, চাব পাৰা। শ্ৰাৱণ নিবদ্ধ কি? যে মানুহৰ কাণত শ্ৰাৱণ অনুভূতি 1/10 ছেকেণ্ড সময়ত স্থায়ী হয়, ইয়াকে শ্ৰাৱণ নিবদ্ধ বোলে। যে ঘড়ীৰ ছেকেণ্ডৰ কাণৰ কম্পানাংক কিমান? 0.017 হাৰ্টজ। মানুহৰ মাত্ৰ শব্দ কিহৰ বাবে সৃষ্টি হয়? সুৰৰ তীক্ষ্ণ কম্পনৰ বাবে। শব্দ সঞ্চালনৰ মাধ্যম কাক বোলে আৰু কি প্ৰকাৰৰ? যি পদাৰ্থৰ বস্তুৰ মাজেৰে শব্দ সঞ্চালন হয় তাক মাধ্যম বোলে। ই গোটা, তৰল বা গেছীয় হ'ব পাৰে। ঠিক আছে, তো বিশেষকৈ আমি এইটো চেপ্টাৰৰ কি কৰিছোঁ, গোটেইখিনি পাৰ্ট ভিত্তিক লগতে আমি ইয়াৰ অনুশীলনী কুৱেশ্যনখিনি আলোচনা কৰিছোঁ। আশা কৰোঁ তোমালোকে গোটেইখিনি বস্তু ধুনীয়াকৈ বুজি পাইছা আৰু সেই ভিডিঅ'টো একেলগে চাই আছা। নিশ্চয় কমেণ্ট কৰিবা, লাইক কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আকৌ লগ পাই আছোঁ পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ।